নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবসমূহৰ আপডেট পাই থাকিব কাৰণে আৰু আজি নতুনকৈ যিখিনি ভ্যাকেন্সি আহিছে মই দেখুৱাই গৈ আছো আপোনালোকক সো ভিডিঅ'টো মই আৰম্ভ কৰো আজিৰ প্ৰথম যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ ফ্লিপকাৰ্টৰ পৰা আহিছে ইয়াত আপোনালোকৰ পোষ্ট আহিছে শিফট ইনচাৰ্জ লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী আৰু এটো পোষ্টৰ কাৰণে আপোনালোকৰ 5 to 7 years of relevant experience থকা হ'ব লাগিব qualification graduation কৰা হ'ব লাগিব minimum আৰু যদি কোনোবা MBA কৰা আছে তেতিয়া হলে প্ৰেফাৰেন্স দিব আগত আৰু আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব at DC store factory এইবোৰত আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব আৰু হ্যান্ডেল কৰিব পাৰিব লাগিব 100 মেন পাৱাৰ এটো পোষ্টৰ কাৰণে আপোনালোকৰ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকৰ মেল দিয়া আছে এই মেলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 5 তাৰিখ পিছৰ পোষ্ট আপোনালোকৰ পিউষ গ্ৰুপ অফ ইনষ্টিটিউচনৰ পৰা আহিছে ইয়াতে এক নম্বৰ পোষ্ট হৈছে লাইব্ৰেৰিয়ান ফুল টাইম কোৱালিফিকেশন মাস্টাৰ অফ লাইব্ৰেৰী সায়েন্স থাকিব লাগিব আৰু এক্সপেৰিয়েন্স থকা সকলক আগতে প্ৰেফাৰেন্স দিব দুই নম্বৰটো আপোনালোকৰ ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ বাস মেকানিক এখিনি কাৰণে আপোনালোকৰ ITI কৰা হলে হ'ব কোৱালিফিকেশন আৰু এটো পাৰ্ট টাইমৰ কাৰণে হয় ফুল টাইম এটো নহয় আৰু লাষ্ট ডেট আপোনালোকৰ 6 তাৰিখ হ'ব আৰু এটো আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে এই মেইলটো বায়োডাটা পঠিয়াই দিব কন্টাক্ট নম্বৰ দিয়া আছে কিবা প্ৰবলেম হলে ফোন কৰি ল'ব আপোনালোকে পিছৰ পোষ্টটো আপোনালোকৰ IRM স্কুল অফ এক্সেলেন্স কলগছিয়া বৰপেটা ডিস্ট্ৰিক্টৰ পৰা আহিছে ইয়াত গ্ৰেজুৱেট টিচাৰ ফৰ ক্লাছ নাৰ্সাৰী টু ক্লাছ 1 ৰ পৰা ক্লাছ 6 লৈ ইয়াতে ক্লাছ কৰাব লাগিব আৰু সাবজেক্ট কিটা চাই লওক ইয়াতে ইংলিশ ম্যাথমেটিক্স আৰু সায়েন্স এই তিনিটা সাবজেক্টৰ কাৰণে হয় কোৱালিফিকেশন ইয়াতে এই তিনিটা সাবজেক্টত আপোনালোকৰ যিকোনো এটা গ্ৰেজুৱেচন কৰা হলে হ'ব ৰেসপেক্টিভ সাবজেক্টত আপোনালোকৰ স্যালাৰি লগতে একমোডেশন খিনি স্কুলৰ ফালৰ পৰা দিয়া হ'ব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এই নম্বৰটোত WhatsApp আছে এইটো নম্বৰত বায়োডাটা পঠিয়াই দিব বা কল কৰি ল'ব আৰু লাষ্ট ডেট আপোনালোকৰ 4 তাৰিখ হ'ব পিছৰ পোষ্টটো হ'ল আপোনালোকৰ স্বাগত হস্পিটেল মালিগাঁৱৰ পৰা আহিছে ইয়াত পোষ্ট হৈছে আপোনালোকৰ এক্সিকিউটিভ এসিস্ট্যান্ট ইয়াতে আপোনালোকৰ কোৱালিফিকেশন MBA কৰা হলে হ'ব নহলে বা আপোনালোকৰ MHA হস্পিটেল এডমিনিষ্ট্ৰেচনত কৰা হ'ব লাগিব বা আপোনালোকৰ যদি এখিনি নাই তেতিয়া হলে গ্ৰেজুৱেট যদি হয় আৰু লগতে যদি মিনিমাম 1 ইয়াৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স আছে হস্পিটেল সেক্টৰত তেতিয়াও এপ্লাই কৰিব পাৰিব এটো পোষ্টৰ কাৰণে আপোনালোকৰ কিছুমান ক্ৰাইটেৰিয়া আছে এখিনি পঢ়ি চাব গুড কমান্ড ইন ইংলিশত ভাল হ'ব লাগিব আৰু এবিলিটি টু লুক আফটাৰ সেক্ৰেটাৰিয়েল ওয়াৰ্কস অফ CMD expertise in verbal and written communication patient coordination candidates with basic knowledge of IT and able to draft contents shall be preferred এখিনি কাম আপোনালোকে জানিব লাগিব কোনোবা এপ্লাই কৰিব বিচাৰিলে আপোনালোকে 6 তাৰিখৰ আগতে এপ্লাই কৰি ল'ব ইয়াতে মেইল দিয়া আছে দুটা আৰু হস্পিটেলৰ অফিচৰ নম্বৰ দিয়া আছে ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত আপোনালোকে কন্টাক্ট কৰি ল'ব নম্বৰটো পিছৰ পোষ্ট আপোনালোকৰ ৰয়েল এনফিল্ড ডিলাৰৰ পৰা আহিছে গুৱাহাটী ইয়াতে সেলস এক্সিকিউটিভৰ পোষ্ট হয় 10টা পোষ্ট আছে ইয়াতে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব কোনোবা এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব বা আপোনালোকৰ যিখিনি হাৰ্ড কপি সেইখিনি লৈ আপোনালোকে ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউটো যাব পাৰিব এইটো এড্ৰেছ হয় আপোনালোকৰ এইটো এড্ৰেছত গুচি যাব মোবাইল নম্বৰ দিয়া আছে ইয়াতে ইন্টাৰভিউ যোৱাৰ আগতে মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব এবাৰ আৰু এইটো এপ্লাই কৰা লাষ্ট ডেট হ'ব 4 তাৰিখে পিছৰ পোষ্ট আপোনালোকৰ NGB কনষ্ট্ৰাকচন লাচিত নগৰ গুৱাহাটীৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে আপোনালোকৰ একাউন্টছ এক্সিকিউটিভ এক্সপেৰিয়েন্স মিনিমাম 3 ইয়াৰ্স লাগিব আৰু কোৱালিফিকেশন মিনিমাম বিকম লাগিব আৰু আপোনালোকৰ এডিশনাল ৰিকোয়াৰমেন্টস খিনি সব টেলি জানিব লাগিব আৰু MS Excel জানিব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এই মেইলটো বায়োডাটা পঠিয়াই দিব আৰু যদি আপোনালোকৰ শৰ্ট লিস্টেড কৰা হয় তেতিয়া হলে ইন্টাৰভিউ কাৰণে কল কৰিব আৰু এটো লাষ্ট ডেট আপোনালোকৰ 5 তাৰিখ হ'ব পিছৰ পোষ্ট আপোনালোকৰ ৰিয়েল এষ্টেট কোম্পানী এটাৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে আপোনালোকৰ সেলস আৰু মাৰ্কেটিং এক্সিকিউটিভ কোৱালিফিকেশন ইয়াতে হায়াৰ সেকেন্ডাৰী পাস কৰা হলে হৈ যাব লাগে জেন্ডাৰ মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব আৰু ফ্ৰেছাৰ ক্যান অলসো এপ্লাই এক্সপেৰিয়েন্স নাথাকিলেও পাৰিব এপ্লাই কৰিব আৰু এটো মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট আপোনালোকৰ 5 তাৰিখ হ'ব পিছৰ পোষ্ট আপোনালোকৰ আৰ্জেন্ট ৰিকোয়াৰমেন্ট ডেজিগনেশন আপোনালোকৰ সেলস পাৰসন সেলসৰ পোষ্টে হয় ইয়াত এক্সপেৰিয়েন্স 6 মাহৰ পৰা 12 মাহ মানে 6 months to 1 year আপোনালোকৰ সেলসত এক্সপেৰিয়েন্স থাকিলে হৈ যাব লোকেশন গুৱাহাটী হ'ব উইলিং টু ট্ৰেভেল টু other district of Assam
বেলেগ ডিস্ট্ৰিক্টত ট্ৰেভেল কৰিব পাৰিব লাগিব ৰিকুৱাৰমেন্ট খিনি চাই লওক গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এটা এবিলিটি টু ট্ৰেভেল এজ পাৰ ৰিকুৱাৰমেন্ট কোম্পানীয়ে যেতিয়া বিচাৰিব তেতিয়া আপোনালোকৰ ট্ৰেভেল কৰিব আপোনালোকে পাৰিব লাগিব এটো হয় মেইল এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু এটো লাষ্ট ডেট আপোনালোকৰ 4 তাৰিখে হ'ব পিছৰ পোষ্টটো আপোনালোকৰ পাৰ্শিয়াল টেলিকমিউনিকেশ্যন প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে সুপাৰভাইজাৰ ইয়াতে 0 to 3 years এক্সপেৰিয়েন্স থকা হলে হ'ব 0 মানে আপোনালোকৰ ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে candidate must be graduate or equivalent graduation কৰা হলে হ'ব লোকেশন PA and Assam এটো মেইলত বায়োডাটা পঠিয়াই দিব আৰু এটো এপ্লাই কৰা লাষ্ট ডেট 4 তাৰিখ হয় পিছৰ পোষ্টটো আপোনালোকৰ আৰিয়ান একাডেমি গণেশগুৰি গুৱাহাটীৰ পৰা আহিছে ইয়াতে ৰিকোয়াৰ্ড ফিমেল গ্ৰেজুৱেট টিচাৰ ফৰ কম্পিউটাৰ সায়েন্স সাবজেক্টৰ কাৰণে আপোনালোকৰ টিচাৰ বিচাৰা আহিছে আৰু ক্লাছ আপ টু ক্লাছ 10 লৈকে আপোনালোকৰ ক্লাছ কৰাব লাগিব আৰু যদি এপ্লাই কৰিব বিচাৰে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব ইয়াতে নম্বৰ এটা দিয়া আছে সো আজি এইখিনি আছিল ভ্যাকেন্সি লগ পাম পুনৰ নতুন এটা ভিডিঅত সো আজিলৈ আহো ধন্যবাদ